মিয়া মুছলমানৰ অধিকাৰৰ বাবে নিৰ্বাচনত নামিছে চুকুৰালী চুকুৰালীয়ে ভয় কৰি ৰাজনীতি কৰা নাই চুকুৰালীয়ে জাতি বিক্ৰী কৰি ৰাজনীতি কৰা নাই তেওঁ নামিছে মিয়া মুছলমানসকলৰ যে অধিকাৰ সেই অধিকাৰৰ বাবে এতিয়া ৰাজনীতিত নামিছে চুকুৰালী যদিহে মোক ভাল পায় তেন্তে মোক ভোট দিয়ক এইদৰে এতিয়া মন্তব্য কৰিছে চুকুৰালীয়ে ভুল প্ৰাৰ্থীক ভোট দি জনতাই চকুলো টুকিব নালাগে আপোনালোকে যদি মোক যোগ্য বুলি ভাবিছে তেন্তে মোক ভোট দিয়ক এইদৰে এতিয়া জনতাক আহ্বান জনাইছে চুকুৰালীয়ে লৈছে মুহূৰ্তৰ সবিশেষ বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চুকুৰালীৰ গৰ্জন আৰু বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চুকুৰালীয়ে এইদৰে এতিয়া মন্তব্য কৰিছে মিয়া মুছলমানৰ অধিকাৰৰ বাবে চুকুৰ নামিছে নিৰ্বাচনত চুকুৰালী নিৰ্বাচনত নামিছে মিয়া মুছলমানৰ অধিকাৰৰ বাবে ভুল প্ৰাৰ্থীক ভোট দি জনতাই চকু পানী নুটুকিব বা চকু পানী টুকাৰ প্ৰয়োজন নাই মোক যদি ভাল পায় মোক ভাল পালে কাপ প্লেটৰ ছবিত ভোট দিয়ক বুলি মন্তব্য কৰিছে চুকুৰালীয়ে চুকুৰালীয়ে ভয় কৰি ৰাজনীতি কৰা নাই চুকুৰালীয়ে কেতিয়াও ৰাজনীতি ভয় কৰি নকৰে জাতি বিক্ৰী কৰিও ৰাজনীতি কৰিবলৈ অহা নাই চুকুৰালী মিয়া মুছলমানৰ অধিকাৰৰ বাবেহে চুকুৰালী নামিছে নিৰ্বাচনত ৰাইজৰ হৈ কাম কৰিবলৈ ওলাই আহিছো মোক এটা সুযোগ দিয়ক শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছে চুকুৰালী আৰু এইদৰে বিটিসি নিৰ্বাচনত নামিছে এতিয়া চুকুৰালী শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছে চুকুৰালী নিৰ্বাচনত নামা চুকুৰালীয়ে এতিয়া মন্তব্য কৰিছে যে মিয়া মুছলমানৰ অধিকাৰৰ বাবেহে মই নিৰ্বাচনত নামিছো গতিকে জনতাই ভুল প্ৰাৰ্থীক ভোট দি চকুপানী টুকিব নালাগে ভুল প্ৰাৰ্থীক ভোট দিব ভুল প্ৰাৰ্থীক ভোট দি পিছত আপোনালোকে চকুলো টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব গতিকে এনে কাম জনতাই নকৰিব মোক যদি ভাল পায় তেন্তে কাপ প্লেটৰ ছবিত ভোট দিয়ক বুলি সামাজিক মাধ্যম যোগে মন্তব্য কৰিছে চুকুৰালীয়ে ভয় কৰি ৰাজনীতি কৰা নাই জাতি বিক্ৰী কৰিও চুকুৰালীয়ে ৰাজনীতি কৰিবলৈ অহা নাই মই ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছো মই ৰাইজৰ হৈ কাম কৰিম গতিকে ইয়াৰ বাবে মোক এটা সুযোগ দিয়ক এনে ধৰণে এতিয়া মন্তব্য কৰিছে চুকুৰালীয়ে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছে চুকুৰালীয়ে নিৰ্বাচনক লৈ এতিয়া চুকুৰালীয়ে চলাইছে ব্যাপক প্ৰস্তুতি আৰু এই প্ৰস্তুতিৰ মাজতে চুকুৰালীয়ে এতিয়া এই নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে এনেধৰণে মন্তব্য কৰিছে শেহতীয়াকৈ চুকুৰালীয়ে এইদৰে নিৰ্বাচনক লৈ মন্তব্য আগবঢ়াইছিল আৰু এইদৰে নিৰ্বাচনত নামি পৰা চুকুৰ আলীয়ে এতিয়া নিৰ্বাচনক লৈ মন্তব্য আগবঢ়াইছে ৰাইজক আহ্বান জনাইছে যদিহে ৰাইজে মোক ভাল পায় তেন্তে কাপ প্লেটৰ ছবিত ভোট দিয়ক বুলি এইদৰে মন্তব্য কৰিছে চুকুৰালীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে চুকুৰালীয়ে এতিয়া এইদৰে গৰ্জন কৰা দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰথমে ভোট দিয়াৰ পিছত আপোনালোকে চকুলো টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় গতিকে এইবাৰ আপোনালোকে হেয়া চালিজাৰি চাওক যাতে জনতাই এইবাৰ ভোট দি বা ভুল প্ৰাৰ্থীক বাছনি কৰি পাছত যাতে চকুলো টুকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জনতাই সকলোবোৰ চাই চিতি বা চালি জাৰি চাইহে প্ৰাৰ্থী বাছনি কৰক এইদৰে এতিয়া জনতাক আহ্বান জনাইছে চুকুৰালীয়ে মিয়া মুছলমানৰ যে অধিকাৰ মিয়া মুছলমানৰ অধিকাৰৰ বাবেহে চুকুৰ আলী নামিছে নিৰ্বাচনত মিয়া মুছলমানে তেওঁলোকৰ অধিকাৰ পাবই লাগিব তেওঁলোকৰ অধিকাৰৰ বাবে আজি মই এইদৰে নিৰ্বাচনত নামিছো বুলি মন্তব্য কৰিছে চুকুৰালীয়ে ৰাইজৰ বাবে কাম কৰিব বিচাৰিছো ৰাইজৰ হৈ কাম কৰিবলৈ বিচাৰিছো সেইবাবে এইদৰে ওলাই আহিছো গতিকে ৰাইজে মোক এটা সুযোগ দিয়ক আৰু যদিহে মোক ভাল পায় তেন্তে কাপ প্লেটৰ ছবিত ভোট দিয়ক বুলি এইদৰে এতিয়া মন্তব্য কৰিছে চুকুৰালীয়ে বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে চুকুৰালীয়ে এইদৰে কৰা দেখিবলৈ পোৱা গৈছে মিয়া মুছলমানৰ অধিকাৰৰ বাবে নিৰ্বাচনত নামি পৰিছে চুকুৰালী গতিকে ভুল প্ৰাৰ্থীক ভোট দি চকুপানী নুটুকিবলৈ আহ্বান জনাইছে জনতাক চুকুৰালীয়ে শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছে চুকুৰালী আৰু এইদৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ আগবাঢ়ি অহা চুকুৰালীয়ে এতিয়া এইদৰে ৰাইজৰ ওচৰত আহ্বান জনাইছে চুকুৰালীয়ে এইদৰে সকলোকে আহ্বান জনাইছে যাতে মোক যাতে ভোট দিয়ে বা চুকুৰালীক যদি ভাল পায় তেন্তে চুকুৰালীক যাতে ভোট দিয়ে তাৰ বাবে এতিয়া এইদৰে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন সময়ত চুকুৰালীয়ে ইয়াকো মন্তব্য কৰিছে যে বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে ৰাইজে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ পাছত ৰাইজে চকুলো টুকিবলগীয়া হয় বা জনতাই চকুলো টুকিবলগীয়া হয় গতিকে চুকুৰালীয়ে এইবাৰ ৰাইজক সকীয়াই দিছে বা চুকুৰালীয়ে এইবাৰ ৰাইজক আহ্বান জনাইছে এইবাৰ নিৰ্বাচনত যাতে ৰাইজে ভুল প্ৰাৰ্থী বাছনি কৰি পিছত যাতে চকুলো টুকিবলগীয়া নহয় বা পিছত যাতে কান্দিবলগীয়া নহয় তাৰ বাবে এতিয়া ৰাইজক এক প্ৰকাৰ সচেতন কৰি দিছে চুকুৰালীয়ে আৰু এইদৰে চুকুৰালীয়ে এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে চুকুৰালীয়ে ভয় কৰি ৰাজনীতি কৰা নাই চুকুৰালীয়ে মন্তব্য কৰিছে যে মই ভয় কৰি ৰাজনীতি কৰিবলৈ অহা নাই মই জাতি বিক্ৰী কৰিও ৰাজনীতি কৰিবলৈ অহা নাই মই সদায় জাতিৰ পক্ষত আছো মই সদায় ৰাইজৰ লগত আছো মই ৰাইজৰ হৈ ভাল কাম কৰিম ৰাইজৰ হৈ ভাল কাম কৰিম বুলি বা ৰাইজৰ হৈ কাম কৰিম
গতিকে মোক সেই সুযোগ দিয়ক বুলি এইদৰে এতিয়া মন্তব্য কৰিছে চুকুৰালীয়ে বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে এইদৰে এতিয়া চুকুৰালীয়ে মন্তব্য কৰিছে মই ভয় কৰি ৰাজনীতি কৰিবলৈ অহা নাই মই জাতি বিক্ৰী কৰিও ৰাজনীতি কৰিবলৈ অহা নাই ৰাইজে যদি মোক ভাল পায় মোৰ কামক ভাল পায় তেন্তে ৰাইজে মোক ভোট দিয়ক কাপলেটৰ ছবিত ভোট দিয়ক বুলি এইদৰে ৰাইজক আহ্বান জনাইছে চুকুৰালীয়ে মই ৰাইজৰ হৈ কাম কৰিবলৈ আহিছো গতিকে ৰাইজৰ হৈ কাম কৰিবলৈ মোক এটা সুযোগ দিয়ক বা মোক এটা সুবিধা দিয়ক বুলি জনতালে এক প্ৰকাৰ আহ্বান জনাইছে চুকুৰালীয়ে মিয়া মুছলমানৰ অধিকাৰৰ বাবে নিৰ্বাচনত নামি পৰিছে চুকুৰালী মিয়া মুছলমানৰ বৰ্তমানৰ যে পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ অধিকাৰলৈ বা মিয়া মুছলমানৰ অধিকাৰ পুনৰ ঘূৰাই আনিবলৈ এইদৰে চুকুৰালীয়ে এতিয়া নিৰ্বাচনত নামি পৰিছে বুলিও মন্তব্য কৰিছে গতিকে ভুল প্ৰাৰ্থীক ভোট দি জনতাই চকু পানী টুকিব নালাগে মোক ভোট দিয়ক যদিহে মোক ভাল পায় কাপলেটৰ ছবিত ভোট দিয়ক মই মিয়া মুছলমানৰ অধিকাৰৰ বাবে নিৰ্বাচনত নামিছো ৰাজনীতি নিৰ্বাচন আৰু সেই নিৰ্বাচনত মই অপৰদন্য মই যেহেতু প্ৰাৰ্থী হিচাপে আগবঢ়াইছো আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত মই নিৰ্দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিছো ৩ নং শ্ৰীৰামপুৰ সমষ্টি আৰু ফগৰাগ্ৰাম কৰিছিলো যদিও আমি ইতিমধ্যে মই ফগৰাগ্ৰাম উদ্যোগ কৰিছিলো আৰু মই শ্ৰীৰামপুৰ সমষ্টিত মই নিৰ্বাচনত ইতিমধ্যে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আমাৰ ইলেকশ্যন কমিছনাৰে আৰু সেই ক্ষেত্ৰত একচুৱেলি মই ফিল্ডত নামিব পৰা নাই গতিকে মই আজিৰ পৰা আমি যেহেতু যাম ফিল্ডত কাৰণ বহুত মানে আমাৰ কাম কৰিবলগীয়া বহুত বাকি আছিলে আসলে মই ইণ্ডিপেণ্ডেণ্ট যেহেতু মোৰ ওয়াৰ্কাৰ নাই সেইকাৰণে আমি আগতীয়াকৈ যাব পৰা নাছিল আৰু সকলোৰ কাৰণে সকলে কিবা কিবি কৰি থাকে সেইকাৰণে আমি পাৰমিশন ল'বলগীয়া হয় আমি সকলোকে জনাও শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজৰ সমস্যা সমাধানৰ কাৰণে আমি মাত মাতিম ৰাজনীতিক নিৰ্বাচন খেলিবলৈ সকলে অধিকাৰ আছে প্ৰতিজন নাগৰিকৰ অধিকাৰ আছে কিন্তু এটা কথা কি আমি এটো যে সুগালি কি হয় ৰাজনীতি কৰিবলগীয়া হয় আজি যিকোনো সমস্যা অসমত জৰ্জৰণীয় সমস্যা আমি ভুক্তভোগী আছো আমাৰ সকলোকে মাইনৰিটি সমস্যা মানে যে আমাৰ মাটি বাৰীৰ যি সমস্যা সেই সমস্যাত আমি ভুক্তভোগী হৈ আছো আমি বহুত মানুহ হেৰুৱালো বহুত পংগ হলো বহুত ঘৰ বাৰী আমি হেৰুৱালো গতিকে আমি বহুত লঞ্জিত হৈ আছো আজি মুছলমান আমাৰ কুকুৰ মিকুৰৰ নিচিনা হৈ আমি জীৱন যাপন কৰি আছো এনেকুৱা ধৰণৰ আমাক বিজেপি চৰকাৰে কৰি আছে মুছলমানক কৰি আছে গতিকে সেই ক্ষেত্ৰত আজি নিৰ্বাচন ওলালে সব নেতা ওলায় এটো আছে ভোট দিয়াৰ অধিকাৰ সকলে আছে আপোনালোকে যাক ভাল পায় তাক ভোট দিয়ক মই কোৱা নাই যে সুগলি ভোট দিয়ে কিন্তু সুগলি কথা যদি যুক্তি থাকে আপোনালোকৰ ওচৰত বুজাম আৰু বুজাবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ যুক্তি থাকিলে আপোনালোকে ভোট দিব আৰু যদি সুগলি যদি যুক্তি নাই তেনেহলে আপোনালোকে কাপলেটৰ ছবিত ভোট দিব নালাগে আমি এটো ৰিকুৱেষ্ট কৰি কৈছো কিন্তু আমি এটাই আৰু এটো কথাই যে আমি সকলৰ তাত আমি যাবলৈ আকোৱাইছো যাতে মানুহৰ চকুৰ পানী পেলাব নালাগে বিটিচিৰ নন বিটিচিৰ মানুহৰ যেনেকুৱা উচ্ছেদ কৰিলে তেনেকুৱা যাতে বিটিচিৰ এটা পৰিবেশ যাতে সৃষ্টি নহয় এইটো কাৰণে আমি ওলাই আহিছো গতিকে আপোনালোকে মই বুজাবলৈ আমি চেষ্টা কৰিম যাতে আমি এখানে আহিছো যাতে আমাৰ দুখীয়া মানুহ বা আমাৰ মুছলমান মানুহে আগন্তুক দিনত যি বিগত দিনত যি গুচি গ'ল আগন্তুক দিনত যি আমি আছে দিনবিলাক এই দিনত আমি যাতে চকুৰ পানী পেলাব নালাগে তাৰে আমি কামনা কৰিছো যাতে চকুৰ পানী পেলাব নালাগে গতিকে হেতুৱে আমাৰ কথা হল আমাৰ যত বা প্ৰগ্ৰাম কৰিব খুজিছে কোনোবাই হয়তো সুগাইৰ লগত যোগাযোগ কৰিব পৰা নাই মই লাইভৰ জৰিয়তে কৈছো আপোনালোকে এনএসি এটা ল'ব যত প্ৰগ্ৰাম কৰিব ৰাইজৰ যে অনুমতি ল'ব লাগে যে ইয়াত মিটিং কৰাৰ পাৰপছে কোনো ৰাইজৰ অসুবিধা নহয় গতিকে সেই পাৰপছে এটা এপ্লিকেশন লিখি আমাৰ তাত হাতত দিব আমি যাতে এটো কয় আমি সকলোকে ৰাইজৰ ওচৰত যাম ৰাইজক আমি বুজাব পাৰিম আপোনালোকে তাৰ পিছত যদি সুগালিক ভাল পায় আপোনালোকে ভোট দিব আৰু সুগালিক যদি ভাল নাপায় আপোনালোকে ভোট নিদিব কিন্তু আপোনালোকে এটাই কথা কও যে আপোনালোকে যাত ভোট দিব ভোট দি যাতে আপোনালোকে চকুৰ পানী পেলাব নালাগে মই হেতু কাৰণে ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ আৰু হেতু কাৰণে আমি বুজাবলৈ কাৰণে আপোনালোকে বহুত নেতাক ভোট দিছে বহুত নেতাক চাই আহিলে মই দুখৰ ভোট দুখীয়া মানুহ আপোনালোকে জানে মোৰ টকা পইচা নাই কিন্তু মই বেনা বস্তা এতিয়ালৈকে আনিব পৰা নাই তথাপি আমি যিমান পাৰো চেষ্টা কৰি আছো গতিকে আপোনালোকে এইটোই জানো যাতে আপোনালোকৰ কাৰণে মই দুখীয়া মানুহ গোটেই দুখীয়া নাই গোটেই দুখিত মই জীৱন গোটেই দুখীয়া জীৱনৰ ওচৰত আপোনালোকৰ ওচৰত আকৌ আহিছো আপোনালোকে যাতে এইবাৰ সুগলে এবাৰ সুযোগ কৰক আৰু আপোনালোকৰ পিছত আপোনালোকে সকলে জানে মই এবিলি যি বিটিচি নিৰ্বাচন আৰু সেই নিৰ্বাচনত মই অপৰদন্য মই যেহেতু প্ৰাৰ্থী হিচাপে আগবঢ়াইছো আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত মই নিৰ্দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিছো ৩ নং শ্ৰীৰামপুৰ সমষ্টি আৰু ফগৰাগ্ৰাম কৰিছিলো যদিও
আমি ইতিমধ্যে মই ফগৰাগ্ৰাম উদ্যোগ কৰিছিলো আৰু মই শ্ৰীৰামপুৰ সমষ্টিত মই নিৰ্বাচনত ইতিমধ্যে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আমাৰ ইলেকশ্যন কমিশনলে আৰু সেই ক্ষেত্ৰত একচুয়ালি মই ফিল্ডত নামিব পৰা নাই গতিকে মই আজিৰ পৰা আমি যেহেতু যাম ফিল্ডত কাৰণ বহুত মানে আমাৰ কাম কৰিবলগীয়া বহুত বাকি আছিল আসলে মই ইন্ডিপেন্ডেন্ট যেহেতু মোৰ ওয়ার্কার নাই সেইকাৰণে আমি আগতীয়াকৈ যাব পৰা নাছিল আৰু সকলে কাৰণে সকলে কিবা কিবি কৰি থাকে সেইকাৰণে আমি পাৰমিশন ল'বলগীয়া হয় আমি সকলোকে জনাও শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজৰ সমস্যা সমাধানৰ কাৰণে আমি মাত মাতিম ৰাজনৈতিক নিৰ্বাচন খেলিবলৈ সকলে অধিকাৰ আছে প্ৰতিজন নাগৰিকৰ অধিকাৰ আছে কিন্তু এটা কথা কি আমি এটো যে সুগালি কি হয় ৰাজনীতি কৰিব লাগে আজি যিকোনো সমস্যা অসমত জৰ্জৰণীয় সমস্যা আমি ভুক্তভোগী আছো আমাৰ সকলোকে মাইনৰিটি সমস্যাত মানে যে আমাৰ মাটি বাৰীৰ যি সমস্যা সেই সমস্যাত আমি ভুক্তভোগী হৈ আছো আমি বহুত মানুহ হেৰুৱালো বহুত পংগ হলো বহুত ঘৰ বাৰী আমি হেৰুৱালো গতিকে আমি বহুত লঞ্জিত হৈ আছো আজি মুছলমান আমাৰ কুকুৰ মিকুৰৰ নিচিনা হৈ আমি জীৱন যাপন কৰি আছো এনেকুৱা ধৰণৰ আমাক বিজেপি চৰকাৰে কৰি আছে মুছলমানক কৰি আছে গতিকে সেই ক্ষেত্ৰত আজি নিৰ্বাচন ওলালে সব নেতা ওলাই এটো আছে ভোট দিয়াৰ অধিকাৰ সকলে আছে আপোনালোকে যাক ভাল পায় তাক ভোট দিয়ক মই কোৱা নাই যে সুগালি ভোট দিয়ে কিন্তু সুগালি কথাত যদি যুক্তি থাকে আপোনালোকৰ ওচৰত বুজাম আৰু বুজাবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ যুক্তি থাকিলে আপোনালোকে ভোট দিব আৰু যদি সুগালি যদি যুক্তি নাই তেনেহলে আপোনালোকে কাপলেৰ ছবিত ভোট দিব নালাগে আমি এটো ৰিকুৱেষ্ট কৰি কৈছো কিন্তু আমি এটাই আৰু এটো কথাই যে আমি সকলৰ তাত আমি যাবলৈ আকোৱাইছো যাতে মানুহৰ চকুৰ পানী পেলাব নালাগে বিটিসিৰ নন বিটিসিৰ মানুহৰ যেনেকুৱা উচ্ছেদ কৰিলে তেনেকুৱা যাতে বিটিসিৰ এটা পৰিবেশ যাতে সৃষ্টি নহয় এইটো কাৰণে আমি ওলাই আহিছো গতিকে আপোনালোকে মই বুজাবলৈ আমি চেষ্টা কৰিম যাতে আমি এখানে আহিছো যাতে আমাৰ দুখীয়া মানুহ বা আমাৰ মুছলমান মানুহে আগন্তুক দিনত যি বিগত দিনত যি গুচি গ'ল আগন্তুক দিনত যি আমি আছে দিনবিলাক এই দিনত আমি যাতে চকুৰ পানী পেলাব নালাগে তাৰে আমি কামনা কৰিছো যাতে চকুৰ পানী পেলাব নালাগে গতি হেতুৱে আমাৰ কথা হল আমাৰ যত বা প্ৰগ্ৰাম কৰিব খুজিছে কোনোবাই হয়তো সুগাইৰ লগত যোগাযোগ কৰিব পৰা নাই মই লাইভৰ জৰিয়তে কৈছো আপোনালোকে এনএসইউ এটা ল'ব যত প্ৰগ্ৰাম কৰিব ৰাইজৰ যে অনুমতি ল'ব লাগে যে ইয়াত মিটিং কৰা পাৰবছে কোনো ৰাইজৰ অসুবিধা নহয় গতি সেই পাৰবছে এটা এপ্লিকেশন লিখি আমাৰ তাত হাতত দিব আমি যাতে এটো গৈ আমি সকলোকে ৰাইজৰ ওচৰত যাম ৰাইজক আমি বুজাব পাৰিম আপোনালোকে তাৰ পিছত যদি সুগালি ভাল পায় আপোনালোকে ভোট দিব আৰু সুগালি যদি ভাল নাপায় আপোনালোকে ভোট নিদিব কিন্তু আপোনালোকে এটাই কথা কও যে আপোনালোকে যাক ভোট দিব ভোট দি যাতে আপোনালোকে চকুৰ পানী পেলাব নালাগে মই হেতু কাৰণে ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ আৰু হেতু কাৰণে আমি বুজাবলৈ কাৰণে আপোনালোকে বহুত নেতাক ভোট দিছে বহুত নেতাক চাই আহিলে মই দুখৰ ভোট দুখীয়া মানুহ আপোনালোকে জানে মোৰ টকা পইচা নাই কিন্তু মই বেনা পস্তা এতিয়ালৈকে আনিব পৰা নাই তথাপি আমি যিমান পাৰো চেষ্টা কৰি আছো গতিকে আপোনালোকে এইটোই জানো যাতে আপোনালোকৰ কাৰণে মই দুখীয়া মানুহ গোটেই দুখীয়া নাই গোটেই দুখিত মই জীৱন গোটেই দুখীয়া জীৱনৰ ওচৰত আপোনালোকৰ ওচৰত আকোৱাই আহিছো আপোনালোকে যাতে এইবাৰ সুগালি এবাৰ সুযোগ কৰক আৰু আপোনালোকৰ পিছত আপোনালোকে সকলে জানে মই এবিলি যি বিটিসি নিৰ্বাচন আৰু সেই নিৰ্বাচনত মই অপৰদন্য মই যেহেতু প্ৰাৰ্থী হিচাপে আগবঢ়াইছো আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত মই নিৰ্দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিছো 3 নং শ্ৰীৰামপুৰ সমষ্টি আৰু ফগৰাগ্ৰাম কৰিছিলো যদিও আমি ইতিমধ্যে মই ফগৰাগ্ৰাম উদ্যোগ কৰিছিলো আৰু মই শ্ৰীৰামপুৰ সমষ্টিত মই নিৰ্বাচনত ইতিমধ্যে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আমাৰ ইলেকশ্যন কমিশনলে আৰু সেই ক্ষেত্ৰত একচুয়ালি মই ফিল্ডত নামিব পৰা নাই গতিকে মই আজিৰ পৰা আমি যেহেতু যাম ফিল্ডত কাৰণ বহুত মানে আমাৰ কাম কৰিবলগীয়া বহুত বাকি আছিল আসলে মই ইন্ডিপেন্ডেন্ট যেহেতু মোৰ ওয়ার্কার নাই সেইকাৰণে আমি আগতীয়াকৈ যাব পৰা নাছিল আৰু সুগালি কাৰণে সকলে কিবা কিবি কৰি থাকে সেইকাৰণে আমি পাৰমিশন ল'বলগীয়া হয় আমি সকলোকে জনাও শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজৰ সমস্যা সমাধানৰ কাৰণে আমি মাত মাতিম ৰাজনৈতিক নিৰ্বাচন খেলিবলৈ সকলে অধিকাৰ আছে প্ৰতিজন নাগৰিকৰ অধিকাৰ আছে কিন্তু এটা কথা কি আমি এটো যে সুগালি কি হয় ৰাজনীতি কৰিব লাগে আজি যিকোনো সমস্যা অসমত জৰ্জৰণীয় সমস্যা আমি ভুক্তভোগী আছো আমাৰ সকলোকে মাইনৰিটি সমস্যাত মানে যে আমাৰ মাটি বাৰীৰ যি সমস্যা সেই সমস্যাত আমি ভুক্তভোগী হৈ আছো আমি বহুত মানুহ হেৰুৱালো বহুত পংগ হলো বহুত ঘৰ বাৰী আমি হেৰুৱালো গতিকে আমি বহুত লঞ্জিত হৈ আছো আজি মুছলমান আমাৰ কুকুৰ মিকুৰৰ নিচিনা হৈ আমি জীৱন যাপন কৰি আছো এনেকুৱা ধৰণৰ আমাক বিজেপি চৰকাৰে কৰি আছে মুছলমানক কৰি আছে গতিকে সেই ক্ষেত্ৰত আজি নিৰ্বাচন ওলালে সব নেতা ওলাই
এইটো সঁচা ভোট দিয়াৰ অধিকাৰ সকলে আছে আপোনালোকে যাক ভাল পায় তাক ভোট দিয়ক মই কোৱা নাই যে চুকুৱালীক ভোট দিয়ে কিন্তু চুকুৱালী কথাত যদি যুক্তি থাকে আপোনালোকৰ ওচৰত বুজাম আৰু বুজাবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ যুক্তি থাকিলে আপোনালোকে ভোট দিব আৰু যদি চুকুৱালীৰ যদি যুক্তি নাই তেনেহ'লে আপোনালোকে কাপপ্লেটৰ ছবিত ভোট দিব নালাগে আমি এইটো ৰিকুৱেষ্ট কৰি কৈছো কিন্তু আমি এটাই আৰু এইটো কথাই যে আমি সকলো তাত আমি যাবলৈ আকুৱাইছো যাতে মানুহৰ চকুৰ পানী পেলাব নালাগে বিটিচিৰ নন বিটিচিৰ মানুহৰ যেনেকুৱা উচ্ছেদ কৰিলে তেনেকুৱা যাতে বিটিচিৰ এটা পৰিবেশ যাতে সৃষ্টি নহয় এইটো কাৰণে আমি ওলাই আহিছো গতিকে আপোনালোকে মই বুজাবলৈ আমি চেষ্টা কৰিম যাতে আমি এইখিনি আহিছো যাতে আমাৰ দুখীয়া মানুহ বা আমাৰ মুছলমান মানুহে আগন্তুক দিনত যি বিগত দিনত যি গুচি গ'ল আগন্তুক দিনত যি আমি আছে দিনবিলাক এই দিনত আমি যাতে চকুৰ পানী পেলাব নালাগে তাৰে আমি কামনা কৰিছো যাতে চকুৰ পানী পেলাব নালাগে গতিকে সেইটোৱে আমাৰ কথা হ'ল আমাৰ য'ত বা প্ৰগ্ৰাম কৰিব খুজিছে কোনোবাই হয়তো চুকুৱালীৰ লগত যোগাযোগ কৰিব পৰা নাই মই লাইভৰ জৰিয়তে কৈছো আপোনালোকে এনঅচি এটা ল'ব য'ত প্ৰগ্ৰাম কৰিব ৰাইজৰ যে অনুমতি ল'ব লাগে যে ইয়াত মিটিং কৰাৰ পাৰপছে কোনো ৰাইজৰ অসুবিধা নহয় গতিকে সেই পাৰপছে এটা এপ্লিকেশ্যন লিখি আমাৰ তাত হাতত দিব আমি যাতে এইটো কয় আমি সকলোকে ৰাইজৰ ওচৰত যাম ৰাইজক আমি বুজাব পাৰিম আপোনালোকে তাৰ পিছত যদি চুকুৱালীক ভাল পায় আপোনালোকে ভোট দিব আৰু চুকুৱালীক যদি ভাল নাপায় আপোনালোকে ভোট নিদিব কিন্তু আপোনালোকে এটাই কথা কওঁ যে আপোনালোকে যাক ভোট দিব ভোট দি যাতে আপোনালোকে চকুৰ পানী পেলাব নালাগে মই সেইটো কাৰণে ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ আৰু সেইটো কাৰণে আমি বুজাবলৈ কাৰণে আপোনালোকে বহুত নেতাক ভোট দিছে বহুত নেতাক চাই আহিলে মই দুখীয়া মানুহ আপোনালোকে জানে মোৰ টকা পইচা নাই কিন্তু মই বেনাৰ পোষ্টাৰ এতিয়ালৈকে আনিব পৰা নাই তথাপিও আমি যিমান পাৰো চেষ্টা কৰি আছো গতিকে আপোনালোকে এইটোৱে জানো যাতে আপোনালোকৰ কাৰণে মই দুখীয়া মানুহ গোটেই দুখীয়া নাই গোটেই দুখিত মই জীৱন গোটেই দুখীয়া জীৱনৰ ওচৰত আপোনালোকৰ ওচৰত আগুৱাই আহিছো আপোনালোকে যাতে এইবাৰ চুকুৱালীয়ে এবাৰ সুযোগ কৰক আৰু আপোনালোকৰ পিছত আপোনালোকে সকলোৱে জানে মই এবিলি যি বিটিচি নিৰ্বাচন আৰু সেই নিৰ্বাচনত মই অপৰজন্য মই যিহেতু প্ৰাৰ্থী হিচাপে আগবঢ়াইছো আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত মই নিৰ্দলীয় হিচাপে আমি প্ৰতিদ্বন্দ্বিতা কৰিছো ৩ নং শ্ৰীৰামপুৰ সমষ্টি আৰু ফকীৰাগ্ৰাম কৰিছিলো যদিও আমি ইতিমধ্যে মই ফকীৰাগ্ৰাম উদ্যোগ কৰিছিলো আৰু মই শ্ৰীৰামপুৰ সমষ্টিত মই নিৰ্বাচনত ইতিমধ্যে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে আমাৰ ইলেকশ্যন কমিশ্যনাৰে আৰু সেই ক্ষেত্ৰত একচুৱেলি মই ফিল্ডত নামিব পৰা নাই